নমস্কাৰ বন্ধু বান্ধৱীসকল আমি আজি এটা বেলেগ পদ্ধতি কেনেকৈ সাৰ বনাব পাৰি সেই বিষয়ে এটা মানে ৰেকৰ্ডিং কৰিবলৈ আগবাঢ়িছোঁ। প্ৰথম কথা আমি যিকোনো খেতি কৰোঁ ফুলৰে হওক ফলৰে হওক বা শাক পাচলিৰে হওক য'তেই নকৰোঁ কিয় আমাক কিছুমান বস্তু দৰকাৰ। প্ৰথমতে হ'ল কি উৎকৃষ্ট মানৰ সাৰ, আৰু যদি আমি জৈৱিকভাৱে কৰোঁ তেতিয়াহ'লে এনেকুৱা সাৰ নিজে তৈয়াৰ কৰি লোৱাটো উত্তম উপায়, কাৰণ তেতিয়াহ'লে যেতিয়া ইচ্ছা তেতিয়া ব্যৱহাৰ কৰিব পাৰি। এয়া চাওক জৈৱিক পদ্ধতিত এই সাৰ পদ্ধতি কেনেকৈ তৈয়াৰ কৰিব পাৰি মই সেই পদ্ধতি দেখাই আছোঁ। বহুত পদ্ধতি আছে, এইটো এটা খুব সহজ। এয়া চাওক এইটো এটা মাছৰ কাৰ্টুন, কোনোবাই প্লাষ্টিকৰ কণ্টেইনাৰো ল'ব পাৰে বা আন ধৰণৰ ডাঙৰ বাল্টি ল'ব পাৰে, একো অসুবিধা নাই, ডাঙৰ হ'লে ভাল। আৰু এইটো মই কাৰ্টুনটো এটা নমুনা হিচাপে দেখাইছোঁ। এনেকুৱা ডাঙৰ প্লাষ্টিকৰ মাছৰ মানে থাৰ্মকলৰ মাছৰ কাৰ্টুনত কি কৰিব লাগে, প্ৰথমতে একেলগে নাথাকিলে জাবৰ জোঁথৰ যদি একেলগে থাকে, পেলনীয়া সামগ্ৰী তৰকাৰী বাকলিৰ পৰা বিভিন্ন পাকঘৰৰ পেলনীয়া সামগ্ৰী যদি একেলগে বহুত পায় বা ক'ৰ পৰা সংগ্ৰহ কৰে, যদি একেলগে ভৰ্তি কৰি দিলে কি হয়, খুব সোনকালে উৎপন্ন হয় বস্তুটো, একেবাৰতে ভৰ্তি কৰিবলৈ। আৰু সদায় হৈ থাকিলে অলপ দিন লাগে। আৰু আমি এইটো একেলগে ভৰ্তি কৰি দেখাই দিম। অৱশ্যে মই ইয়াৰ আধা অংশ এইটো 15 দিনমান আগত মই পেলাইছিলোঁ। এইবিলাক পেলনীয়া অংশ পাকঘৰৰ এইটো সাৰ ইতিমধ্যে হৈয়ে গ'ল। এইটো পচন্দ ধৰিছেই। এতিয়া কিন্তু মই এইটো পদ্ধতি দেখাবলৈ যোৱা নাই, মই বেলেগ এটা পদ্ধতি দেখাইছোঁ। এইটো একেলগে ভৰ্তি কৰি কেনেকৈ উৎকৃষ্ট মানৰ এই পচন সাৰ উৎপাদন কৰিব পাৰি সেইটো দেখাবলৈ গৈছোঁ। চাব ইয়াত আমি কি কি উপাদান দিম। প্ৰথমতে দিম আমি ইয়াতে শুকান পাত, গছৰ পাত চাত পৰি থকা এইবিলাক দি দিলোঁ, আমি গোটাই থোৱা আৰু এইবিলাক দিলোঁ। আমি একেবাৰতে ভৰ্তি কৰি দিম, সেইকাৰণে অলপমান খুচি দিছোঁ ভালকৈ, যাতে ইয়াত খালী ঠাই যাতে নৰয়। তাৰপিছত দিম আমি অকণমান এয়া দেখিছে, এয়া কলগছৰ টুকুৰা। এইটো হ'ল পটাছিয়ামৰ সাংঘাতিক উৎস আৰু বস্তুটো পচন্দ হোৱাত সহায় কৰিবই। এটা লেয়াৰ আমি এনেকৈ দি দিম। পটাছিয়ামটো খেতিৰ কাৰণে অত্যন্ত জৰুৰী। ফল ধৰাৰ কাৰণে পটাছিয়ামৰ খুবেই প্ৰয়োজন। সেইকাৰণে কলৰ যদি বাকলি দিওঁ, আমি কলৰ গছ দিওঁ, কলৰ যিকোনো অংশত পটাছিয়াম বহুত থাকে। এনেকৈ আমি সাৰটো মিশ্ৰণ কৰি বনাম। তাৰপিছত আমি আকৌ দিম এয়া শুকান পাত। অকল শুকান পাতৰ পৰা নাইট্ৰজেন বেছিকৈ পায়, কিন্তু আমি ইয়াতে মিক্স কৰি দিলোঁ গোটেইবিলাক। সেইকাৰণে ইয়াতে নাইট্ৰজেন, পটাছিয়াম, ফছফৰাছ গোটেইখিনি পাম। এইখিনি মিহলি কৰি দিলোঁ ইয়াৰ লগত। ইয়াৰ লগত মহানিমৰ পাত দিব পাৰে। মহানিমৰ পাত দিলে আৰু অলপ মানদণ্ডটো উন্নত হয়। কাৰোবাৰ যদি আছে মহানিমৰ পাত দিলোঁ। ইয়াৰ পিছত আমি দিম আমাৰ পাকঘৰৰ পেলনীয়া সামগ্ৰী, ফল মূলৰ পৰা আৰম্ভ কৰি গোটেইবিলাক। আৰু ইয়াতে আমি দি দিম গোটাই থোৱা বস্তু। এইটো দিলে কি হ'ব, এনেকৈ যদি দি দিওঁ আমি গোটাই থোৱা বস্তুটো, পচন প্ৰক্ৰিয়াটো অতি সোনকালে আগবাঢ়িব। এই দেখিছেই ইয়াত পচন ধৰিছেই। এতিয়া আমি গোটেইখিনি মিলাই দিম। ইয়াত মাকৈৰ পৰা, কণীৰ বাকলিৰ পৰা, বিভিন্ন ফল মূলৰ বাকলিৰ পৰা চববিলাক আছে ইয়াতে। প্লাষ্টিক সামান্য টুকুৰাও থাকিব নালাগে, প্লাষ্টিকটো কেতিয়াও পচন্দ নধৰে। এইটো আমি জানোৱেই, প্ৰত্যেকে জনাটো উচিত। দিলোঁ। তাৰপিছত আমি আকৌ অকণমান এই কলৰ টুকুৰা দিম। কলৰ টুকুৰাটো আৰু উৎকৃষ্ট মানৰ পটাছিয়াম বুলি ক'লোৱেই মই। একেবাৰে খাচি দিব লাগে। আমি একেলগে দিম, মাৰ পিছত নিদিওঁ, আমি বন্ধ কৰি থ'ম। এইটো একেবাৰে হেঁচি ভৰাই দিব লাগে। এইটো
আমি সুন্দৰকৈ সমান কৰি ভৰাই দিলোঁ। আচ্ছা, এতিয়া কোনোবাই আৰু এটা বস্তু দিব পাৰে ইয়াতে, মই দিয়া নাই বাৰু, মোৰ তাত বৰ্তমান উৎসটো নাই, ঘৰত যোগাৰটো নাই, মই অনা নাই। ইয়াৰ লগতে আমি গুড় দিওঁ, 100 গ্ৰামমান বা 50 গ্ৰামমান যদি গুড়, আমি খোৱা যিটো গুড় খাওঁ আমি, সেই খোৱা গুড়টো আদি ইয়াৰ ওপৰত যদি ছটিয়াই দি দিয়ে, তেতিয়াহ'লে পটাছিয়ামৰ মানে মানদণ্ডটো পাৰ্চেণ্টেজটো আৰু বাঢ়ি যায় আৰু পচন ক্ৰিয়াটো সহায় কৰে আৰু কিছুমান উপকাৰী বেক্টেৰিয়াৰ জন্ম দিয়ে ইয়াতে। গতিকে গুড় অলপমান দিব পাৰে, 50 গ্ৰাম বা 100 গ্ৰামমান দিলে হৈ যাব, ইয়াতে বেছি দিব নালাগে। এতিয়া আমি কৰিম কি, ঢাকনিখনেৰে ইয়াক আমি বান্ধি দিম। মই ঢাকনিখন আনিব পাহৰিলোঁ, ঢাকনিখন আনি লওঁ। এই ঢাকনিখন দেখিছে, এইখন, এই ঢাকনিখনে আমি এইটো পূৰা বন্ধ কৰি দিম। বন্ধ কৰাৰ পিছত আমি এতিয়া এইটো টাইটকৈ বান্ধি দিম। এনেকৈ 3টা গাঁঠি দিলে ভাল, 3 মূৰে। এতিয়া ইয়াত একো সোমাব নোৱাৰে, গোন্ধ ভাৱ নোলায়, এইটো খুলিব নালাগে। ঠিক এমাহমান পিছতেই সুন্দৰ সেই পচন ক্ৰিয়াৰ দ্বাৰা আপুনি ইয়াতে পচন সাৰ এটা উৎপন্ন হ'ব। আৰু এনেকৈ যেতিয়া পচন সাৰ উৎপন্ন হয়, এই সাৰটো আমি বিশেষকৈ ফচলৰ ক্ষেত্ৰত, ফল হওক, পাচলি হওক, য'তেই নিদিওঁ কিয়, বা ফুলেই হওক, য'তেই নিদিওঁ কিয়, ইয়াৰ উৎপাদনটো খুব ভাল হয়। কাৰণ এইটো অকল এবিধ সাৰৰ মানে উৎপাদন নহয়, সংমিশ্ৰিত সাৰ হয়। যদিও ই পচন সাৰ, ইয়াত বহুত বিভিন্ন উপাদান ইয়াত মিহলি হৈ থাকিব। কাৰণ আমি ইয়াতে পটাছিয়ামৰ উৎস দিছোঁ, নাইট্ৰজেনৰ উৎস দিছোঁ, বা আন ধৰণৰ গোটেই সামগ্ৰীবিলাকৰ জৰিয়তে সাৰ কিছুমানো ইয়াতে উৎপন্ন হ'ব। গতিকে এনেকুৱা ধৰণৰ উৎকৃষ্ট সাৰ যদি ঘৰতে তৈয়াৰ কৰি ল'ব পাৰি, তেতিয়া আপুনি সুন্দৰকৈ উৎপাদন পাব পাৰে। আচলতে এইখিনি যোগাৰ কৰি লোৱাটো উচিত। যোনে অলপ খেতি বাতিত নিচা আছে বা ৰাপ আছে, এনেকৈ কৰি ল'লে আপুনি নিৰ্ভয়ে সুন্দৰকৈ পৰিশ্ৰমৰ সফলতাটো লাভ কৰিব পাৰে। গতিকে দৰ্শক বন্ধু বান্ধৱীসকল, আমি এইটো দেখুৱাই দিলোঁ আমাৰ পদ্ধতিটো। অতি কম সময়তে বনাব পাৰি আৰু ইয়াৰ গুণভাৱ একো নাথাকে, কিন্তু একেলগে ভৰ্তি কৰি দিলে সুবিধাজনক। কোনোবাই সেইটো নকৰিলে এটা কাম কৰিব পাৰে, সদায় থৈ থাকিও কৰিব পাৰে, এইটো একেলগে নোলালে বা বজাৰৰ পৰা সংগ্ৰহ কৰি। আৰু এটা কথা ক'ব পাহৰিছোঁ মই, ইয়াৰ লগত ইয়াৰ মানদণ্ডটো আৰু বহুগুণে বঢ়াব পাৰি। কি জানেনে, ইয়াৰ লগত কি দিব পাৰি, আমাৰ যে মাছৰ পেলনীয়া সামগ্ৰী, মাছ যে আমি বজাৰত পাওঁ বেপাৰীবিলাকৰ পৰা, সেই পেলনীয়া সামগ্ৰী, বাকলিৰ পৰা মাছৰ পেটু, ভেৰু, ভুৰি গোটেইবিলাক আনি যদি ইয়াতে মিহলি কৰি একেলগে বন্ধ কৰি দিওঁ, তেতিয়াহ'লে সাৰটো এইটো কম্পজিট সাৰ হ'ব, মিশ্ৰিত সাৰ হ'ব, আৰু ইয়াৰ মানদণ্ড বহুতখিনি উন্নত হ'ব। গতিকে এনেধৰণে উৎপাদন কৰি লোৱা সাৰখিনিয়ে আপোনাৰ যিয়েই নকৰক ফচল আপোনাক দিবই। আৰু ফল মূলেই হওক, গছ মানে ফুলেই হওক, নদন বদন হৈ ইয়াতে ফল দিয়ে বুলি আমি অভিজ্ঞতাৰ পৰা ক'ব পাৰোঁ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকো এনেকৈ কৰক, কৰি সফলতাটো অৰ্জন কৰক। তাৰেই আশাৰে আমি আমাৰ পদ্ধতি দেখুৱালোঁ, আমি কৰা পদ্ধতি, প্ৰেক্টিকেল পদ্ধতি দেখুৱালোঁ। আমি এনেকৈ সাৰ তৈয়াৰ কৰি লওঁ আৰু তাৰ ফলত আমি উৎপাদনো পাওঁ। গতিকে বন্ধু বান্ধৱীসকল, আজি আমি দেখুৱালোঁ। ই কেনে পালে, কি দেখিলে, মতামতেৰে আমাক উপকৃত কৰিব। ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।